Welcome to Education Assam. মই অনুভৱ শইকীয়া আজি আপোনালোকৰ সৈতে এটা ভাল খবৰ আলোচনা কৰিব বিচাৰিছোঁ। এটা আৰ্টিকল পঢ়ি আছিলোঁ আৰু তাতে মই এটা খবৰ পালোঁ। বিশেষকৈ এই খবৰটো হৈছে চিভিল সাৰ্ভিসৰ সৈতে জড়িত হ'ব বিচৰা লোকসকলৰ কাৰণে, যিসকল এছপাৰেণ্টছ আছে, যিসকলে এটা কোচিং ল'ব বিচাৰে, ফ্ৰী এটা কোচিং। এইটো হৈছে আপোনাৰ স্কিম এটা পাইছিলোঁ, গভৰ্ণৰ আছাম প্ৰতিভা প্ৰোৎসাহন যোজনা। এইটো এটা ফ্ৰী আপোনাৰ কি বুলি ক'ব পাৰি, স্কলাৰশ্বিপ বুলি ক'ব পাৰি, যিসকলে এই স্কিমটোৰ জৰিয়তে ফ্ৰীলি চিভিল ছাৰ্ভিচৰ কাৰণে তেওঁলোকে সুবিধা লাভ কৰিব, সম্পূৰ্ণ একমডেশ্যন পাব, মেণ্টৰশ্বিপ পাব। কিন্তু তাৰ আগতে যিটো স্কলাৰশ্বিপ হয় তাৰ কাৰণে আপোনালোকে পৰীক্ষা দিব লাগিব, অনলাইন আবেদন কৰিব লাগিব। ডেট দিছে, এইটো 27 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ অনাৰেবল আছামৰ গভৰ্ণৰ তেখেতে এইটো আৰম্ভ কৰিছে, এটা ইনিচিয়েটিভ হাতত লৈছে, প্ৰজেক্ট UPSC। আৰু ইয়াৰ আঁৰত আছে প্ৰবীণ চিন্তন ধাৰা আশ্ৰম, যিটো আৰ্য প্ৰতিষ্ঠানৰ আণ্ডাৰত আহে। আৰু লগতে এইটো আপোনাৰ 18 নৱেম্বৰৰ পৰা ইয়াৰ কোচিং ষ্টাৰ্ট হৈ যাব। গতিকে এইটো এটা ভাল পদক্ষেপ, যিসকলে ভাবিছে তেওঁলোকে এটা এপ্লাই কৰিব পাৰে। আৰু মই ইয়াৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব। গতিকে এইটোৱে পেজটো আপোনাৰ প্ৰতিভা প্ৰোৎসাহন, গভৰ্ণৰ আছাম প্ৰতিভা প্ৰোৎসাহন যোজনা। ইয়াতে গোটেইখিনি আছে, ধুনীয়াকৈ চাই ল'ব। এয়া চাওক, 27 ছেপ্টেম্বৰ 2024 পৰা এইটো ষ্টাৰ্ট হ'ব আৰু 5 অক্টোবৰলৈকে অনলাইন হ'ব। আৰু বাকী গোটেইখিনি ইয়াতে আছে। 500ৰ অধিক 512 জন ইয়াতে চিলেকশ্যন হ'ব। গোটেইখিনি চাই ল'ব। ইয়াতে এক্সাম হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, গোটেইখিনি আছে ইয়াত, ভালকৈ চাই ল'ব। গতিকে যিসকলে ভাবিছে যে চিভিল ছাৰ্ভিচৰ সৈতে জড়িত হ'ব বিচাৰে, কিন্তু ফাইনেন্সিয়েল কণ্ডিশ্যন হয়তো বহুতৰ একে নহয়, গতিকে এইটো এটা ভাল সুবিধা হ'ব সেইসকল এছপাৰেণ্টছৰ কাৰণে। গতিকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে, ইনফৰ্মেশ্যন পাই থাকিবৰ কাৰণে আপুনি এডুকেশ্যন আছাম এই ফেচবুকৰ পেজটো লাইক কৰি ল'ব, ফ'ল' কৰি ল'ব। থেংক ইউ, শুভৰাত্ৰি।